টিংখাঙৰ ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভূমি বেদখল সন্দৰ্ভত আজি পুনৰ টিংখাঙত অভিযান চলাই মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ দলে তদন্তকাৰী দলটোৱে প্ৰথমে ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়খনৰ অধ্যক্ষ আৰু আন কেইজনমান শিক্ষক কৰ্মচাৰীৰ পৰা তথ্য সংগ্ৰহ কৰে। ইয়াৰ পিছতে দলটোৱে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মুনিন বৰুৱাৰ বাসগৃহত উপস্থিত হৈ মুনিন বৰুৱাৰ পৰা তথ্য বিচাৰে দলটোৱে। ইতিমধ্যে পূৰ্বেও দুবাৰকৈ তদন্ত চলাইছিল মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ দলে। উল্লেখযোগ্য যে ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভূমি বেদখল সন্দৰ্ভত এক অভিযোগ উত্থাপন হৈছিল উক্ত বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক তথা বৰ্তমানৰ টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অশোক গগৈৰ বিৰুদ্ধে। অশোক গগৈয়ে বিদ্যালয়ৰ সৈতে মাটি সাল সলনিৰ নামত নিজৰ 2 কঠা মাটিৰ বিনিময়ত প্ৰায় 7.5 কঠা বিদ্যালয়ৰ মাটি কৌশলেৰে জব্দ কৰিছিল। আলোচনা মানে তেখেতসকলে প্ৰথমতে আহিছিল, আজি প্ৰায় 2 মাহমান আগতে আহিছিল। এই আমাৰ মাটি সম্পৰ্কৰ যিখিনি আগৰ খেলি মেলি আছে বুলি কৈছে তেখেতসকলে, যিটো উত্থাপন কৰিছিলে সেইখিনি বিষয়ে প্ৰথমতে মোৰ প্ৰথম অৱস্থাত মানে মোৰ পৰা কিবা কিবি কাগজ যিখিনি মানে মই পাইছিলোঁ উত্তৰ ভূমি হিচাপে মই আগৰ বাইদেউৰ পৰা মানে আমাৰ এক্স প্ৰিন্সিপালৰ পৰা সেইখিনি তেখেতসকলে আগতে দিলে। তাৰপিছত যোৱাকালি ফোন কৰিলে যে কোনোবা মানে যিখিনি ছিগনেটাৰী আছিলে তেখেতসকলৰ মানে সেই বস্তুখিনি বিচাৰিছিলে মানে নাম্বাৰখিনি, আৰু নাম্বাৰখিনি আজি কালেক্ট কৰিবলৈ আহিছিলে। তাৰপিছত আমাৰ আগৰ যিখিনি আমাৰ ইয়াৰ লগত এমালগেমেট হোৱা আগৰ LP স্কুলখন যিখন আছিলে তাৰ কৰ্মচাৰীখিনি আমাৰ লগত আছিলে। সেই কৰ্মচাৰীখিনিক তেখেতসকলে সেই ছিগনেটাৰী হিচাপে মানে সেই সময়ত ৰাজহুৱা মিটিং বা কিবা কিবি যিখিনি আছিলে সেই তাত ছিগনেটাৰীখিনিৰ লগত তেখেতসকলে মানে ইণ্টাৰেক্ট কৰে মানে। এতিয়া তাৰে আমাৰ অশোক ভাগৱতী বুলি আমাৰ এছিষ্টেণ্ট টিচাৰ এজন আছে, তাৰপিছত পূৰ্ণিমা কাকতি বুলি এগৰাকী মানে তেওঁ কুক মানে আগৰ পৰা আছিলে। তেখেতসকলক ইয়াত পালে মানে মানে ডাটাৰ মতে তেখেতসকল আপোনাৰ নামো আহিছিলে। তেখেতসকলক লৈ সুধিলে কি তেওঁলোক আছিলে নে নাই, কি সময়ত কি হৈছিলে ইত্যাদিবিলাকে সুধিলে। তাৰপিছত এইটো আৰু তেখেতলোকে কৈছে, মই আগতেও কৈছিলোঁ তেখেতলোক অহা সময়ত যে আপোনালোকে কিবা জানে নেকি। মই একচুৱেলি আজি এবছৰ আগতে মই ইয়াত মানে প্ৰিন্সিপাল হিচাপে জইন কৰিছোঁ। তাৰ 2017 চন বা 10 চনৰ কথাটো মই নাজানো। সেইসময়ত মই এজন বিষয় শিক্ষক হিচাপে আছিলোঁ, আৰু বিষয় শিক্ষক হিচাপে থকাৰ সময়ত তাৰ আগৰ আমাৰ প্ৰিন্সিপালসকলে আমাৰ লগত সেইবিলাক কথাত নেপাতেও বা আমিও নাপাতোঁ বা তেনেকৈ নাজানো। মই একচুৱেলি ডিব্ৰুগড়ৰ পৰা আহোঁ, আৰু ইয়াত ধৰক তেনেকুৱাবিলাক মিটিঙত মানে মই জইন কৰাও নাছিলোঁ, মানে আমাক মতাও নহয়, আমি নাযাওঁ। আৰু বিশেষকৈ 17 চনৰ বা কিটো আমাৰ তেনেকৈ আজি এইবিলাক কাগজ হেৰি কৰিছে। 17 চনত মই ইতিমধ্যে মানে মোৰ লিভাৰ আৰু কিডনী ট্ৰেন্সপ্লাণ্ট হোৱাৰ কাৰণে মই হস্পিটেলত আছিলোঁ। সেই সময়ত মই নাজানো না, প্ৰায় মোৰ 17-18 চনত এনেকুৱাত মানে মই দিল্লীত আছিলোঁ দেই। সেই সময়ত মই মেডিকেল লিভত আছিলোঁ। তাৰপিছত সেইখিনি কথাটো মই নাজানো, কিন্তু পিছত এতিয়া মই শুনি পাইছোঁ যে আমাৰ মাটিখিনিৰ লগত এইখিনি আদল বদল কৰিছিলে বুলি শুনিছে। কি চত্ৰ বা কেনেকৈ কি কথাটো সেইখিনিত আমি গম নাপাওঁ। তেওঁলোকৰ কথা পাতি কিবা আপুনি অনুভৱ কৰিছে নেকি, বা বিষয়টো ওপৰলৈ গতি কৰিব বা তেনেকুৱা মানে কৈছে এতিয়া মানে আগতে এনেই জাষ্ট ভিজিলেঞ্চ এটা কৰিছিলে, এতিয়া মানে সেইটো FIR জাজ হৈছে বা তেনেকৈ ধৰণৰ কৈছে। মানে কিমান দূৰ তেওঁলোকে কৈছে যেতিয়া সত্য হৈ গৈছে কথাটো, আৰু সেইটো কাৰণে আকৌ পুনৰবাৰ আজি আহি মানে সেইটো কেনেকৈ কি কাগজ পত্ৰ হৈছিলে আৰু কিবা মই যিটো আছিলে মানে মোৰ ফাইল সেইটো সম্পূৰ্ণটো তেখেতসকলক দিয়ে দিছোঁ। তেখেতসকলে চাই মেলি জেৰক্স কৰি ইতিমধ্যে তেখেতসকল লৈছে, আৰু সেইখিনিৰ পৰা আৰু তাৰ মানে মোৰ ওচৰত এতিয়া আৰু বেলেগ মানে তথ্য নাই মানে। আৰু পুৰণা যিখিনি কাগজ আছিল আজি মানে যাব মানে এতিয়াতো এনেই কোৱা মতে আমাৰ কি আছিলে মুনিন ভূঞা ছাৰ, মুনিন বৰুৱা ছাৰ তেখেতৰ তালৈ সদ্যহতে গৈছে। তাৰপিছত আৰু আগৰ আমাৰ LP ছেকশ্যনৰ যিজন হেড ছাৰ আছিলে মদন নেওগ ছাৰ, তেখেতৰ তালৈও গৈছে বুলি এতিয়া মই সদ্যহতে গম পাইছোঁ। তাৰপিছত আৰু কোনোবাত আছে, কাৰ ঘৰলৈ কেনেকৈ যায় মানে এইটো ডিটেইলছটো মোক কোৱা নাই, মানে হয়তো সেইটো কেতিয়া যাব মই নাজানো। আপোনাৰ পৰা সহযোগিতা কেনেধৰণে বিচাৰিছে তেওঁলোকে কৈছে মই যিটো আৰু সত্য যিটো বা কথা যেনেকৈ যিটো হৈছে সেইখিনি আমি মানে মই মোৰ পৰা যিখিনি মানে মই যিমানটো মোৰ ছাপৰ্ট দিব পাৰোঁ তেখেতসকলৰ ইনভেষ্টিগেশ্যনত সেইটো মোৰ সম্পূৰ্ণ মই তেখেতলোকক সহযোগিতা কৰিছোঁ। আৰু বিশেষকৈ কেতিয়াবা তেখেতলোকে ফোনো কৰে মানে যে আমুকক এনেকৈ চিনি পায় নেকি, তামুকক চিনি পায় নেকি। যিহেতু মই ইয়াৰ স্থানীয় নহয়, মই ডিব্ৰুগড়ৰ পৰা আহোঁ, সেইকাৰণে কিছুমান আগৰ পুৰণা 17 বা 10 চনত তেনেকুৱা
মানে ব্যক্তিসকলক মই চিনাটোত মানে অকণমান অসুবিধাও হয় আৰু প্ৰকৃতাৰ্থত ক'বলৈ গ'লে তেখেতসকলক মই চিনিও নাপাওঁ ভালকৈ কিন্তু এতিয়া আমাৰ মদন নেওগ ছাৰৰ কথা বা মুনিন বৰা ছাৰৰ কথা জানো তেখেতসকলক ইয়াত থকাৰ কাৰণে বাকী যিসকলে ছিগনেটৰী আছে বা তেনেকুৱা যিখিনি মানে তেখেতসকলক যিখন কাগজ দেখাইছে বা মোৰ হাতত যিখিনি আছিলে সেইখিনি ছিগনেটৰীত মই মেক্সিমাম মই চিনি নাপাওঁ মানে মেইন কথাটো হ'ল সেইটো ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তদন্ত চলোৱাৰ পিছতেই তদন্তকাৰী দলটো পূৰ্বৰ ২ নং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মুনিন বৰুৱাৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ দলে মুনিন বৰুৱাৰ বাসগৃহত উপস্থিত হৈ তদন্ত চলায় ৰাজগড় ২ নম্বৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকতা কৰিছিলোঁ 10 চনত মই অৱসৰ গ্ৰহণ কৰিলোঁ 9 চনতে আমাৰ ২ নম্বৰ ৰাজগড় প্ৰাথমিক বিদ্যালয়ৰ কাষতে থকা শ্ৰীযুত অশোক গগৈ কথা মাটিৰ লগত আমাৰ ৰাজগড় প্ৰাথমিক বিদ্যালয়ৰ দখলত থকা নাতিদূৰত দখলত থকা অকণমান এডোখৰ মাটি বদলা বদলি হৈছিল অৱশ্যে এইটো ৰাইজৰ পৰিচালনা সমিতিৰ সিদ্ধান্ত ৰাজহুৱা সভাৰ সিদ্ধান্ত মৰ্মে হৈছিল কিন্তু মাটিডোখৰ ৰদ বদল কৰাৰ সময়ত যিহেতুকে মই প্ৰধান শিক্ষক আছিলোঁ সেই সময়ত এখন চুক্তি সম্পন্ন হৈছিল আৰু অকল ময়ে নহয় মোৰ লগতে পৰিচালনা সমিতিৰ সমূহ সদস্যই সেই চুক্তিপত্ৰত আমি উপস্থিত আছিলোঁ আৰু স্বাক্ষৰ কৰিছিলোঁ সেই সম্পৰ্কে মোৰ পৰা জানিবৰ কাৰণে ভিজিলেন্স দলে মোৰ লগত যোগাযোগ কৰিছিল আৰু আজি আহিলে আহি মোৰ পৰা যিখিনি মই এখন আবেদনো দিছোঁ সেই আবেদনৰ লগত সংযুক্ত হৈ থকা বিষয়বিলাকো মোৰ লগত আলোচনা কৰিলে আৰু ক'লে মোক সম্পূৰ্ণ সহযোগ কৰিবৰ কাৰণে তেখেতসকলে জনাইছে আৰু ময়ো নিশ্চয় স্কুল এখনৰ স্বাৰ্থত সেই সময়ত সেইটো সময় সাপেক্ষ আছিল সেইটো মই সেই সময়ত মই উচিত বুলিয়ে ভাবিছিলোঁ সেইকাৰণে কৰিছিলোঁ আৰু মই প্ৰধান শিক্ষক হিচাপে ৰাইজৰ আৰু তথা পৰিচালনা সমিতিৰ যি মতামত সেই মতামত মৰ্মে এইখিনি কৰা হৈছিলে ব্যক্তিগত তাত মোৰ কোনো কথা নাছিলে স্বাৰ্থ নাছিলে বা মই ব্যক্তিগত হিচাপে একো মোৰ মতামত নাছিল আমি সেই সময়ত তেওঁ দুকঠা মাটি আছিলে কিন্তু আমি মাটিটো যিটো আমাৰ মাটিৰ প্লট তাৰ মাজেদি এটা পূবা পশ্চিমাগত ৰাস্তা এটা গৈছে সেই ৰাস্তাটো উত্তৰ ফাৰৰ মাটিখিনি এটা পৰিমাণটো আমি জুখি পেলাই তেতিয়া শেষ কৰা নাছিল মানে যিটো ৰাস্তা গৈছে ৰাস্তাটো উত্তৰ পাৰৰ মাটিটো সেইটো আমি সেইমতে সলনি কৰা হৈছিল সেইটো সময়ত একদম সময় সাপেক্ষ আছিলে যদি এখন আমি যদি স্কুলৰ লগতে যদি দুকঠা মাটি পাওঁ ভাল ওখ মাটি তেতিয়া আমাৰ স্কুলখনৰ কনষ্ট্ৰাকশ্যন হ'ব 2টা ৰুম ওলাব তেতিয়া আমাৰ স্কুলখনৰ আগবাঢ়িব এইটো আমি সেই সময়ত সকলোৱে ভাবিছিল ২ নং ৰাজগড় প্ৰাথমিক বিদ্যালয়খন ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একত্ৰীকৰণৰ পিছত ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় হিচাপে নামাকৰণ হৈছিল তদন্তত এতিয়া কি তথ্য পোহৰলৈ আহে সেয়া সময়েহে ক'ব মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট এনি ভাৰত 24